মঙলদৈলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতিম চহৰীয়াই নিট ইউ জি 2026 দৰঙৰ চিপাঝাৰৰ বাসিন্দা তথা মঙলদৈ গুৰুকুল গ্ৰুপ অফ উইংছৰ ছাত্ৰ তেজস প্ৰতিম চহৰীয়াই 593 নম্বৰ অৰ্জন কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনে। তেজছে মঙলদৈ গুৰুকুল গ্ৰুপ অফ উইংছৰ ছাত্ৰ আছিল। শনিবাৰে তেজস প্ৰতিমক বিদ্যালয়ত উষ্ম আদৰণি জনাই গুৰুকুলৰ পৰিচালক সঞ্চালক দুৰ্লভ চৰকাৰে। তেজছে কয়, একাগ্ৰতাৰ কঠোৰ অধ্যৱসায় থাকিলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি। তেজস প্ৰতিম চহৰীয়া চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপক মুকুল কুমাৰ চহৰীয়া আৰু মাজবাট মহাবিদ্যালয়ৰ অধ্যাপিকা বিচিত্ৰবালা নাথৰ পুত্ৰ। দৰং তথা মঙলদৈ আন দুগৰাকী শিক্ষাৰ্থী IIT গুৱাহাটীত স্থান লাভ কৰা অংকিতা মণ্ডল আৰু CUTত ভাল ফলাফল লাভ কৰা অংগৰাগ বৰুৱা। গুৰুকুল গ্ৰুপ অফ উইংছৰ সঞ্চালক দুৰ্লভ চৰকাৰ তথা গুৰুকুল গ্ৰুপ অফ উইংছৰ পৰিয়ালৰ তৰফৰ পৰা উষ্ম অভিনন্দন জনায়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। খুবেই ভাল লাগিছে। মোৰ যোৱা ক্লাছ 9ৰ পৰা কৰা এইটো মেহনত হয়। যোৱা ৰিজাল্টৰ দিনা মই এইটো ফল পাইছোঁ, ভালে লাগিছে। এতিয়া মোৰ মাৰ্কছ হৈছে 593, মোৰ পাৰ্চেণ্টাইল হৈছে 99.3 পাৰ্চেণ্টাইল। মোৰ ৰেংক হৈছে 12,500 অল ইণ্ডিয়া ৰেংক। মোৰ ফেমিলিক, মোৰ টিচাৰসকলক মই থেংক ইউ দিব বিচাৰিম। এলং উইথ নিট মই আৰু 3টা এণ্ট্ৰেঞ্চ এক্সাম ক্ৰেক কৰিছোঁ। আইজাৰ এমটিটিউড টেষ্ট বুলি কয়, তাতে মোৰ এৰাউণ্ড 3,000 অল ইণ্ডিয়া ৰেংক আছে। JEE মেইনছত মোৰ এৰাউণ্ড 99.9 আৰু 99.3 পাৰ্চেণ্টাইল ইন ফিজিক্স এণ্ড কেমেষ্ট্ৰি। মোৰ মেক্সিমাম NITত মিড টিয়াৰ ব্ৰাঞ্চবোৰ মোৰ ক্লিয়াৰ হৈ গৈছে। লগতে মোৰ CUETত 2টা ছাবজেক্টত 100 পাৰ্চেণ্টাইল আৰু ফিজিক্সত 99.9 পাৰ্চেণ্টাইল আহিছে। যোনটো দি মই টপ ইউনিভাৰ্চিটিৰ, টপ কলেজৰ মষ্ট হায়েষ্ট কাট অফ থকা ব্ৰাঞ্চ DUৰ আপোনাৰ নৰ্থ কেম্পাছৰ হিন্দু কলেজৰ BSc জুলজিত মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে চিলেকশ্যন লিষ্টত নাম আহিছে। ডেইলি একচুৱেলি মই ক্লাছ 9ৰ পৰাই অলপ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ 11ৰ বায়'লজি। তাৰপিছত 10 ষ্টাৰ্ট হোৱাৰ লগে লগে অলপমান বৰ্ডত ফ'কাছ কৰিব লগা হ'ল। 10ৰ বৰ্ড খতম হোৱাৰ পিছদিনাৰ পৰাই মই নিটৰ ষ্টাডি ষ্টাৰ্ট কৰিছিলোঁ। 11 মোৰ সেনেকৈ ধুনীয়াকৈ গুচি গ'ল, কিন্তু 12ৰ লাষ্টত আহি মোৰ 7 মাৰ্কছৰ কাৰণে 2025ত চিলেকশ্যন নহ'ল। 469 আছিল, কাট অফ হ'ল 477। চ' মই ড্ৰপ লোৱাৰ চিন্তা ল'লোঁ। তাৰপিছত পিক প্ৰিপাৰেশ্যনত মোৰ ডেইলি 150, 100, 200 এনেকুৱা কুৱেশ্যন কৰি গৈ আছিলোঁ। মক টেষ্ট ৰেগুলাৰ দিছিলোঁ। এৰাউণ্ড মই 83টা মক টেষ্ট দিছোঁ। এৰাউণ্ড 40,000 কুৱেশ্যন কৰিছিলোঁ। এলং উইথ মই গুৱাহাটীত টেষ্ট দিব গৈ আছিলোঁ। উইকলি টেষ্টবোৰ হৈ আছিল। মই টেষ্ট চিৰিজ এটা লৈছিলোঁ। চ' তাতে মোৰ এৰাউণ্ড 50 ৰেংক অল ইণ্ডিয়াত আহিয়ে আছিল তাৰমানে টেষ্টবোৰতো। সেইটো মোক কনফিডেঞ্চ এটা বঢ়াই দিছিল তাৰমানে সেনেকুৱাকৈ। তাৰপিছত ক'ব গ'লে মোৰ এৰাউণ্ড 800 আৱাৰ্ছৰ লেকচাৰ্ছ মই এই 10 মান্থছত কমপ্লিট কৰিছোঁ। ক'ব গ'লে 38 ডেইজ মানৰ নেট ৱৰ্ক ডান তাৰমানে এইটো এই আৱাৰ্ছ কমপ্লিট কৰিছোঁ ভিডিঅ' লেকচাৰেদি। তেনেকৈ কৰি তাৰপিছত লাষ্টৰ ফেজ আহোঁতে এৰাউণ্ড মোৰ বায়' এৰাউণ্ড 700 কুৱেশ্যন, 800 কুৱেশ্যন ইন 4 আৱাৰ্ছ সেনেকুৱাও মই কমপ্লিট কৰি পাইছোঁ। লগতে একেধৰে মই 7-8 ঘণ্টাৰ বেকলগ লেকচাৰ কিছুমান থাকে যে চেপ্টাৰ বাকী থাকি যায়, একেবাৰতে উঠি কৰিবলৈ ট্ৰাই কৰিছিলোঁ। সেনেকৈ আজি এইটো কৰিবলৈ সক্ষম হৈছোঁ। একচুৱেলি ক'ব গ'লে মই নিজে অনলাইন কোচিঙৰ সহায় লৈছিলোঁ, কিন্তু আপোনালোকে চাব অনলাইন কোচিঙত 50,000 ষ্টুডেণ্টেও যদি এনৰল হয়, চিলেকশ্যন অনলি 1000 বা 1 বহুত কম চিলেকশ্যন হয় অনলাইনত। কাৰণ অনলাইন কোচিংটো হ'ল আপোনাৰ নন স্পণ্টেনিয়াছ প্ৰচেছ হয়। আপুনি নিজে এনাৰ্জি দি তেতিয়া চাব লাগিব। ওপৰৰ পৰা আপোনাক কোনো হুকুম তাৰমানে হাতুৰি মাৰি থকা নাই মূৰত যে কৰিবই লাগিব বুলি। আপুনি নিজে যে উঠি কৰিব লাগিব। সেইটো কাৰণে বহুত চেল্ফ ডিটাৰমিনেশ্যন আৰু চেল্ফ কণ্ট্ৰল লাগে এনে ক'ব গ'লে। এইটো মেইন কথা অনলাইন কোচিঙৰ। অফলাইন কোচিঙৰ বহুত প্ৰ'চ আছে। আপোনাৰ ওপৰত কোনোবাই হাতুৰি মাৰি থাকিব, আপোনাৰ পিছত বিভিন্ন ব্ৰেইনছ লাগি আছে যে এইটো ষ্টুডেণ্টে কেনেকৈ ভাল কৰিব পাৰে, ইয়াৰ মক টেষ্ট বেয়া হৈ আছে, ইয়াক কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে। অফলাইন কোচিঙৰ এইটো বহুত প্ৰ' আছে। কিন্তু অনলাইন কোচিঙত কি হয়, আপুনি গোটেইখিনি নিজে মেনেজ কৰিব লাগিব। মক টেষ্টৰ পৰা DPPৰ পৰা আপোনাৰ লেকচাৰৰ পৰা চব নিজে মেনেজ কৰিব লাগিব। লগতে অনলাইন কোচিঙত আপুনি নিজেই টিচাৰ অন কৰিব লাগিব। টিচাৰে আহি আপোনাক নধৰে যে মোক অন কৰা বুলি। সেইটো যোনটো আজিকালিৰ জামানাত বহুত ৰেয়াৰে হয় তাৰমানে অনলাইন কোচিং, সেইকাৰণে বহুত ডিফিকাল্ট। কোৰ্চ মেটেৰিয়েলৰ ক্ষেত্ৰত অনলাইন বহুত ওপৰত আছে অফলাইনতকৈ, কিন্তু হ'লেও চিলেকশ্যন কম হোৱাৰ ৰিচনটো হ'ল নিজৰ চেল্ফ ডিটাৰমিনেশ্যনৰ কথা। ছ'চিয়েল মিডিয়া এইটো যে টাইমতো ইউজ কৰাটোতো ইম্পচিবলে হৈ যায়। আপোনাৰ যেতিয়া ডেইলি 200 কুৱেশ্যনৰ টাৰ্গেট থাকিব, কমপ্লিট নহ'লে জিও বা হেডেক বাঢ়িব। সেইকাৰণে ছ'চিয়েল মিডিয়া আপোনাৰ অট'মেটিক কাট অফ হৈ যাব। আপুনি নিবিচাৰাকৈও অট'মেটিক কাট অফ হৈ যাব যেতিয়া ল'ড ইমান থাকিব ডেইলি। চ' অট'মেটিক কাট অফ হৈ যায় এইটো। মোৰ নাম তেজস প্ৰতিম চহৰীয়া। মই ক্লাছ 12 গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইঙৰ পৰা পঢ়িছিলোঁ। মোৰ ঘৰ চিপাঝাৰতে। মোৰ নাম অংকিতা মণ্ডল। মই ক্লাছ 7ৰ পৰা গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইঙত পঢ়ি আছোঁ আৰু 12ত মই 94.2% পাইছোঁ আৰু এতিয়া মই IIT গুৱাহাটী মেকানিকেল ব্ৰাঞ্চ পাই আছোঁ। কালি মোৰ হোষ্টেল এলটমেণ্ট হ'ব আৰু 21ত মোৰ অৰিয়েণ্টেশ্যন আছে। ফাৰ্ষ্ট অফ অল মোৰ পেৰেণ্টছ মানে মোৰ মা আৰু মোৰ দেউতা, এণ্ড দেন মোৰ ডাইৰেক্টৰ ছাৰ যিজন মানে মোৰ মামাও হয়। মানে তেওঁৰ গাইডেঞ্চৰ কাৰণে মই মানে IITটো পাম বুলি পাইছোঁ বুলি
মানে সেইটোৱে মানে তেওঁৰ গাইডেঞ্চৰ কাৰণে মানে হৈছে আৰু সেনেকৈ মোৰ মানে ঘণ্টা নাই মানে মানে সদায় মানে টাইম টেবলটো চেঞ্জ হৈ থাকে মোৰ যেতিয়া মন যায় তেতিয়া হয় মানে আৰু মানে টাৰ্গেট মোৰ থাকে মানে প্লেনছবোৰ মানে যেতিয়া শেষ নহয় তেতিয়ালৈকে মানে পঢ়োঁ আৰু নাই মোৰ মানে অনলাইনত আছিলে মানে অনলাইন ভিডিঅ'জ লেকচাৰ্ছ এইবিলাক চাইছিলোঁ আৰু যিখিনি আছিলে মানে নিজৰ মানে ছেল্ফ ষ্টাডিয়ে হয়। নমস্কাৰ, মোৰ নাম অংগৰাগ বৰুৱা। মই আপোনাৰ মংগলদৈৰ নিবাসী হয়। মই নিজৰ এডুকেশ্যন ক্লাছ 5ৰ পৰা 12লৈ গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনৰ উইঙৰ পৰা কৰিছিলোঁ আৰু মই আপোনাৰ CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টত 506 মাৰ্কছ আউট অফ 750 পাইছিলোঁ আৰু এই সাফল্যৰ বাবে মই প্ৰথমে মোৰ অভিভাৱকসকল তাৰে লগতে মোৰ মা দেউতা আৰু স্পেচিয়েলি মই চেয়াৰমেন ছাৰক মোৰ মানে ক্ৰেডিটটো দিব বিচাৰিম, আটাইখিনি ক্ৰেডিট, কাৰণ তেওঁৰ গাইডেঞ্চ নহ'লে মই আজি এইটো ৰিজাল্ট কেতিয়াও পাবলৈ সক্ষম নহ'লোহেঁতেন। আৰু 12তো মই ক্লাছ 12তো 92.2% পাবলৈ সক্ষম হৈছিলোঁ অনলি বিকজ অফ চেয়াৰমেন ছাৰ আৰু প্ৰিন্সিপাল মেমৰ গাইডেঞ্চৰ কাৰণে আৰু লগতে ভাইচ প্ৰিন্সিপাল মেম কোৱেল ভট্টাচাৰ্য মেমৰ কাৰণেও মই বহুত গাইডেঞ্চ এটা পাইছিলোঁ তেওঁলোকৰ পৰা। আৰু একচুৱেলি কি হয়, CUET এক্সামটোত কোনো ধৰণৰ এনেকুৱা কোচিঙৰ প্ৰয়োজন নহয়। যদি ষ্টুডেণ্টজনে সৰুৰ পৰাই যদি মানে 11-12তে যদি ছেল্ফ ষ্টাডিটো ভালকৈ কৰে তেতিয়াহ'লে ইজিলি এক্সামটো ক্ৰেক হৈ যায়। সেইকাৰণে তাৰ বাবে মই চেয়াৰমেন ছাৰকে গোটেই ক্ৰেডিটখিনি দিব বিচাৰিম, কাৰণ তেওঁ আমাক যিটো ফিল কৰি পঢ়াইছিলে বস্তুখিনি, যিমান এক্সপ্লেনেশ্যনবিলাক যেনেকুৱা হাই লেভেলৰ আছিলে তাৰ কাৰণে আচলতে আমি কনচেপ্টছবিলাক বহুত ডেফ্টলৈ বুজিবলৈ সক্ষম হৈছিলোঁ। সেইকাৰণে মোৰ কোনো কোচিঙৰ দৰকাৰ নোহোৱাকৈ মই ধুনীয়াকৈ এক্সামটো ক্ৰেক কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু যোৱাকালি মোৰ দিল্লী ইউনিভাৰ্চিটিৰ কাউন্সিলিং হৈছিলে, তাতে মই ফাৰ্ষ্ট মেৰিট লিষ্টতে মই কিৰোড়িমল কলেজ নৰ্থ কেম্পাছ দিল্লী ইউনিভাৰ্চিটিত ছিট পাবলৈ সক্ষম হৈছোঁ BSc ফিজিক্স অনাৰ্ছত। আৰু এতিয়া মই আপগ্ৰেডত একচুৱেলি মই অপ্ট কৰিম, যাৰ কাৰণে মই হাঞ্চৰাজত পোৱাৰ এটা হোপ এটা আছে। আৰু তাৰপিছত মই নিজৰ আগন্তুক ফিজিক্স অনাৰ্ছৰ যিটো মানে ৰিচাৰ্চৰ কেৰিয়াৰটো মই আগবঢ়াবলৈ মানে নিৰন্তৰ চেষ্টা চলাম আৰু। মোৰ খুবেই ভাল লাগিছে, কাৰণ আমাৰ এই সৰু জেগাৰ পৰা তেওঁ কোনো কোচিং নল'লে বা টিউশ্যন নল'লে তাই যে এইখিনি আগবাঢ়িছে, মই এইটোতে মানে বহুত সুখী। তাৰপিছত ইয়াৰ পৰা ধৰক মোৰ এই দুৰ্লভ চৰকাৰ গুৰুকুল এডুকেশ্যনেল উইঙৰ যিটো নেকি চেয়াৰমেন দুৰ্লভ চৰকাৰ, যদি তেওঁৰ অৱদানতো মোৰ ছোৱালীয়ে এইখিনি কৰিব পাৰিছে। তাৰমানে সদায়ে তাই মানে কি কৰিলে যে মই তাক সোধোঁ যে দুৰ্লভ এনেকৈ মই কি কৰিম এতিয়া, টিউশ্যন নাই, কোচিং নাই। ই ক'লে যে টিউশ্যন দিব নালাগে, কাৰণ টিউশ্যন কেনেকৈ দিবি, তাৰ দেউতাই আকৌ পুলিচত কাম কৰে, তেওঁতো ঘৰত নাথাকে, তাৰপিছত কোনে লৈ যাব। মই যাওঁতে 1 ঘণ্টা, আহোঁতে 1 ঘণ্টা, তাই পঢ়িব 1 ঘণ্টা, তাৰপিছত ধৰক ঘৰত আহিলে তাৰ ভাগৰ লাগিব, 4 ঘণ্টাটো গুচিয়ে যাব। এই 4 ঘণ্টাত যদি তাই নিজে এটা কুৱেশ্যন বনাব পাৰে তেতিয়াহ'লে তাৰ হৈ যাব, তাই নিজে মানে আৰু 10টা বনাব পাৰিব। ই যেতিয়া মোক এইটো এনেকুৱা ক'লে দুৰ্লভ চৰকাৰে, তেতিয়া মোৰ মানে মাথাটো মানে হেৰি হৈ গ'ল যে নাই, কথাটোতো ঠিকে কৈছে, কাৰণ এইখিনি সময় তাই নিজে কৰাটো বহুত মানে কথা। আৰু তেওঁ মানে অলপ হেৰি কৰিছে যে ছোৱালীটো অংক চংকত অলপ কম আছে, ছোৱালী মানুহ অংক অলপ ইমান হেৰি নহয়। তেতিয়া কয় মা ছাৰে মোক এনেকৈ ক'লে, মই আৰু কৰি দেখাম। তো এনেকৈ মানে যাই তাই আগবাঢ়িলে, মোৰ এইটোৱে ভাল লাগিছে। তো প্ৰিন্সিপাল এই গুৰুকুলৰ প্ৰিন্সিপাল মেম, তেওঁ কোৱেল ভট্টাচাৰ্য মেম, মানে চবখিনিয়ে তেওঁক মানে হেৰি কৰিলে, সহায় কৰিলে, সেইকাৰণে তাই এইখিনি পাৰিলে আৰু IIT গুৱাহাটী। আমাৰ 2-3 মাহ আগতে বৰ্ডৰ ৰিজাল্ট দিছিলে। বৰ্ডৰ ৰিজাল্ট লাষ্ট 3 বছৰৰ পৰা যথেষ্ট ভাল কৰি আছে। ৰুৰাল এৰিয়া হিচাপে, লোকেল এৰিয়া হিচাপে যিটো মোৰ সপোন আছিলে, মই 2017ত মই বাহিৰৰ পৰা আহি মই নিজৰ এটা ভাল কেৰিয়াৰ এৰি আহি ইয়াতে মই স্কুলখন এষ্টাব্লিছ কৰিছিলোঁ, কিবা এটা সপোন লৈ। কি মই যেতিয়া পাটনাত আছিলোঁ, মইতো পাটনাৰ পৰা ইঞ্জিনিয়াৰিং কৰি আছিলোঁ, তেতিয়া দেখিছোঁ মই পঢ়োৱা বহুত ষ্টুডেণ্টে ভাল ৰেংক পায়, আমাৰ ষ্টুডেণ্টে কিয় নাপায়, ইয়াৰ পৰা কিয় নাপায়, সেইটো লৈ মই ঘূৰি আহি স্কুলখন এষ্টাব্লিছ কৰিলোঁ। আৰু প্ৰথমৰ পৰাই মই 2-3টা বস্তুৰ ওপৰত খুব গুৰুত্ব দি আছিলোঁ। এটা হ'ল মেণ্টেল ষ্টেবিলিটি, আৰু এটা হ'ল ফ'কাছ আৰু হেল্থ, আৰু হ'ল আপোনাৰ কেৰেক্টাৰটো। মই সদায় মানে বাচ্চাবিলাকৰ পঢ়াৰ লগে লগে মই যিহেতু ক্লাছ লওঁ, সদায় সিহঁতক মানে মটিভেট কৰি থাকোঁ কি তোমালোকে এইকেইটা বস্তু একদম পূৰা ফুল কনচেনট্ৰেশ্যন দিব লাগে আৰু কেৰিয়াৰ অৰিয়েণ্টেড অলপ হ'ব লাগে। তাৰপিছত লাহে লাহে আমাৰ এতিয়া লাষ্ট 3 বছৰৰ পৰা বৰ্ডৰ ৰিজাল্টটো হৈ আছিলে, কিন্তু এইবাৰ গৈ আমাৰ মানে এজন মেডিকেল পালে, তেজস প্ৰতিম চহৰীয়া, মোৰ ফেভাৰিট ষ্টুডেণ্ট আছিলে।
মই মানে সদায় মানে এটা চিন্তিত আছিলোঁ কি যিহেতু আমাৰ ইয়াতে গুৱাহাটীটো ওচৰত হয়, ষ্টুডেণ্টখিনি গুৱাহাটীমুখী বেছি হয়, তো তেওঁ যেতিয়া ইয়াতে এডমিশ্যন ল'লে, আমাৰ ক্লাছ 10 টপাৰ আছিলে, তেতিয়া মই অলপ ৰেচপনচিবিলিটি বাঢ়ি গ'ল কি নাই এইকেইটা বাচ্ছাৰ যদি ৰিজাল্ট নহয়গৈ মোৰ বিৰাট লাজ লাগিব, গিল্ট ফিল হ'ব। কিন্তু আজি গৈ 593 মাৰ্কছত নীট কোৱালিফাই হৈছে আৰু আমাৰ অংকিতা মণ্ডল তাই IIT গুৱাহাটীত ছিট পাবলৈ সক্ষম হ'ল। তেওঁৰো ডাঙৰ ডাঙৰ সপোন আছে, আগতকৈ সফল হ'ব বুলি আশা কৰিছোঁ। আৰু আমাৰ এইবাৰ এপিয়াৰিঙত আমাৰ অংগৰাগ বৰুৱা 99 পাৰ্চেণ্টাইল পাইলে CUT মই তাক মটিভেট কৰিছিলোঁ। চাওক প্ৰত্যেকটো ষ্টুডেণ্টৰ এটা স্পেচিফিক কেৰেক্টাৰ থাকে কি এই বাচ্ছাটো এইটো লাইনত গ'লে ভাল হ'ব, এইটো বাচ্ছা এইটো লাইনত গ'লে ভাল হ'ব, তেওঁৰ ৰিচাৰ্চ মাইণ্ড অলপ এটা আছে। তো মই আগৰ পৰাই কৈ আছিলোঁ কি তুমি অলপ ইউনিক কৰা, তুমি CUT ক্ৰেক কৰা, এপিয়াৰিঙত কোনো ড্ৰপ দিব নালাগে, ভাল এটা ইউনিভাৰ্চিটি বা কলেজৰ পৰা তুমি ইণ্টিগ্ৰেটেড এটা কোৰ্চ কৰা, তাৰপিছত আগত গৈ ৰিচাৰ্চ লাইনটো বা PhD কৰি দুটা অপশ্যন থাকে। মই বাকী ষ্টুডেণ্টখিনি মংগলদৈবাসী বা দৰংবাসী বা অসমবাসীক মই কৈ আছোঁ খালি মেডিকেলটো ঠিক আছে, কিছুমান মেডিকেল ডক্টৰৰ কাৰণে বনিছে, ভাল ডক্টৰ লাগিব, ভাল ইঞ্জিনিয়াৰ লাগিব, ভাল চাইণ্টিষ্ট লাগিব, ভাল প্ৰফেচাৰ লাগিব, যাৰ যেনেকুৱা ইণ্টাৰেষ্ট আছে তেনেকৈ যাব লাগে বা ছ'চাইটিক চাই সেইটো ডিচিশ্যন ল'ব নালাগে। তো সি 99 পাৰ্চেণ্টেজ পালে আৰু মোৰ ভাল লাগিছে, বৰ্ডতো ভাল ৰিজাল্ট কৰিছে। আৰু এটা বস্তু মই ক'ব লাগিব, তিনিটা ষ্টুডেণ্ট কোচিং নোহোৱাকৈ অনলাইন কোচিং অলপ চলপ লৈছিলে, কিন্তু অফলাইন কোচিং নোলোৱাকৈ বৰ্ডতো ভাল কৰিছে আৰু এণ্ট্ৰেঞ্চতো ভাল কৰিছে। এইটো কৰিব পাৰে, বহুত ষ্টুডেণ্ট মই দেখিছোঁ কি বৰ্ডটো নেগলেক্ট কৰি দিয়ে, এণ্ট্ৰেঞ্চত পালেতো পালে, নাপালে বহুত বেয়া অৱস্থা হৈ যায় মানে, এইটো কিন্তু ট্ৰু। আৰু মই মোৰ যিখিনি আপকামিং ষ্টুডেণ্ট আছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ একগ্ৰতাটো থাকিলে বা ছেল্ফ ষ্টাডিটো থাকিলে, ছেল্ফ ডিটাৰমিনেশ্যন, তিনিজন ষ্টুডেণ্টে এটা কথাই কৈছে কিন্তু ছেল্ফ ৰেগুলেশ্যন যদি থাকে ন ছাকচেছ হ'বই, কোনো ৰখাব নোৱাৰে, ন'বডি কেন ষ্টপ। মই নিজে এইটো ফিল কৰি আছোঁ। দুটা বস্তু, কোনে কাকো কৰি দিব নোৱাৰে, ঠিক আছে, নিজৰ যদি চেষ্টাটো থাকে, নিজৰ বুদ্ধিটো স্মাৰ্ট ৱৰ্কটো থাকে আৰু ডিটাৰমিনেশ্যনটো থাকে, শ্ব' আপটো কম থাকে কি বাহিৰত দেখাব নালাগে, নিজৰ কামটোত যদি পূৰা নিষ্ঠাৰে থাকে ছাকচেছ হ'বই হ'ব, একদম মানে এইটোত আৰু কোনো কনফিউজন নাই। আৰু ময়ো যেনেকৈ স্কুলত খুলিছোঁ আৰু মোকো বহুত মানুহে কৈছিলে ক'ত এই স্কুল চলিব, কেনেকৈ ইয়াতে কি হ'ব, কিন্তু নিজৰ যদি ট্ৰু হাৰ্ট এটা থাকে কি নাই মই কৰিম। আৰু মোৰ এটা কথা থাকে সদায়, মই বাচ্ছাৰ কাৰণে সদায় নিজৰ মানে ষ্টুডেণ্টখিনিক সদায় নিজৰ সন্তানৰ নিচিনাকৈ ধৰি লওঁ কি মোৰ নিজৰ সন্তানলৈ মই কি কৰিলোঁ হয়, মই এটা মানে লাষ্ট মোমেণ্টলৈ মই কাম কৰিলোঁ হয়। মোক বহুত মোৰ আলহীবিলাকেও কয় অলপো নাহে, টাইম নিদিয়ে আমাক, ইনফেক্ট মোৰ ইনলছো কয় কি নাহে যোৱা একদম, মানে মই কিয় নাযাওঁ এইবিলাক কাৰণত কি মই 24/7 মানে লাগি থকাৰ এটা টেণ্ডেঞ্চি। আৰু বাচ্ছা কি হয়, এটা ফোন কল কৰি দিলেও সিহঁতে বহুত ছিৰিয়াছ হয়। মই মানে খুব এটা বণ্ডিঙত আছিলোঁ। আৰু এটা বস্তু কি হয়, ষ্টুডেণ্টখিনিক এটা বণ্ডিঙত ৰাখিব লাগে, মানে স্কুলেও ৰাখিব লাগে, নিজৰ পেৰেণ্টছেও ৰাখিব লাগে। পেৰেণ্টছে যদি কিমানে টিউশ্যন নিদিয়ক, কিমানে ফেচিলিটি নিদিয়ক, যদি সময় নিদিয়ে নহ'ব। আৰু মই তিনিটা বস্তু লাষ্টলি কৈ দিওঁ, খালি আমাৰ ষ্টুডেণ্টৰ কাৰণে নহয়, চবৰ কাৰণে। আজিকালি কি হৈছে, বহুত হেল্থ ইছ্যু আহি আছে, পেকেজিং ফুডৰ কাৰণে, ফাষ্ট ফুডৰ কাৰণে, চবতে ফাষ্ট ফুড এভেইলেবল। তাতে কি হয়, বাচ্ছাবিলাকৰ কি হয়, এটা লিম্বিক ছিষ্টেম এক্টিভেট হৈ যায়, যাৰ কাৰণে ছেল্ফ ৰেগুলেশ্যনটো কমি যায়। আৰু মোবাইল এডিকশ্যনৰ কাৰণে কি হয়, কনচেনট্ৰেশ্যনটো কমি যায়। যদি অনলাইনত পঢ়েও তো গাৰ্জেনে এইটো চাব লাগে মোবাইলত কি চাই আছে, মোবাইলত ক'ৰবাত মিছ ইউজ কৰি আছে নেকি, ছ'চিয়েল মিডিয়াত ফেক একাউণ্ট খুলি বাচ্ছাই কেতিয়াবা মিছ ইউজ কৰে, যদি কৰি আছে তেতিয়া তাৰ ফিউচাৰ নষ্ট হৈ যাব। তো সেইখিনি বস্তু এনচিয়'ৰ কৰিব লাগে। আৰু আমাৰ তিনিজন ষ্টুডেণ্টকো ভৱিষ্যত শুভেচ্ছা কামনা কৰি, আৰু মই এইটো ইয়াৰ চাগতে ক'ম যাতে ভাল এটা ডক্টৰ হয়, আমাৰ তেজপ্ৰতীম সৎ ডক্টৰ হয়। সৎ ডক্টৰ কিয় কৈ আছোঁ, আমি কেতিয়াবা মোৰো কেতিয়াবা কনফিউজন হয় কি মেডিচিন খাবলৈ, তো যাতে সৎ ডক্টৰ হয়, আমাৰ অংকিতা মণ্ডল যাতে এটা সৎ ইঞ্জিনিয়াৰ হয়, আৰু আমাৰ সৎ চাইণ্টিষ্ট এজন হয়, যাতে সঁচাই দেশৰ কাৰণে কাম কৰে, ছ'চাইটিৰ কাৰণে কাম কৰে, বেলেঞ্চ কৰি লৈ যায়, নিজৰ নতুন প্ৰজন্মক সুবিধা পালে অলপ আগবঢ়াই লৈ যায়। সেইখিনি মই বিচাৰিম, একদম হাত জোৰ কৰি এইখিনি মই বিচাৰিম। আৰু সৎ মানুহ হ'লেহে আমাৰ দেশখন আগবাঢ়িব, আমাৰ অসমখন আগবাঢ়িব। নমস্কাৰ, মই এইবেলি যি নীটৰ ৰিজাল্ট ওলাল তাৰে মোৰ ঘৰ চিপাঝাৰ, মই চিপাঝাৰ কলেজত কাম কৰোঁ। মোৰ ল'ৰা তেজস্প্ৰতীম চহৰীয়াই অল ইণ্ডিয়া ৰেংক হিচাপে 12,502 পজিশ্যনত আছে, আৰু তেওঁ মাৰ্ক লাভ কৰিছে 720ৰ ভিতৰত 593। ইতিমধ্যে মোৰ ল'ৰাই আপোনালোকৰ আগত প্ৰকাশ কৰিছে, আৰু মোৰো কৈ ভাল লাগে। মই অভাৱৰ কাৰণে মোৰ ল'ৰা কোচিঙত দিয়া নাই তেনেধৰণৰ কোনো কথা নাই। টিউশ্যনৰ কথা মই ক্লাছ 9 মানৰ পৰাই সুধিছোঁ,
সি নালাগে বুলি কয়। অকল সিয়ে নহয়, মোৰ ছোৱালী এজনী এই গুৰুকুলতে পঢ়ি আছে, তাইৰো কোনো টিউশ্যনৰ প্ৰয়োজন এতিয়ালৈকে মোক অনুভৱ কৰা প্ৰকাশ কৰা নাই। গতিকে মই সেই কথাখিনি কৈ ভাল লাগিব, ইতিমধ্যে কথাখিনি প্ৰকাশ হৈ আছে যে ছাত্ৰজনৰ যদি সঁচাকৈ নিজৰ ওপৰত এটা বিশ্বাস থাকে তেতিয়াহ'লে কোনো কোচিঙৰ দৰকাৰ নাই। কিন্তু ক'ৰবাত অকণমান সহায়ৰ প্ৰয়োজন হয়। গতিকে ল'ৰাই অনলাইন অকণমান কৰে, অনলাইনত পঢ়ে আৰু মোবাইল ব্যৱহাৰ নকৰা নহয়, মোবাইল ব্যৱহাৰ কৰে। আমি চাওঁ, মই যিহেতু এজন সচেতন গাৰ্জেন হ'ব পাৰিছোঁনে মই নাজানো, কিন্তু মই এইটো কথাটো চাওঁ যে ল'ৰাই আচলতে মোবাইলত কি কৰি আছে সেইটো মই ভালকৈ প্ৰত্যক্ষ কৰোঁ আৰু দেখোঁ যে সি আচলতে প্ৰপাৰ কামতেই মোবাইলটো ইউজ কৰিছে। বা মই তাক ক্লাছ 8তেই এটা ডেস্কটপো কিনি দিছোঁ, কাৰণ সেইটো প্ৰয়োজনীয়তা আছে। যদিও আজিকালি বহুতে কয় যে মোবাইলটো ল'ৰা ছোৱালীৰ হাতত তুলি দিব নালাগে, কিন্তু নহয়, মোবাইল নহ'লে আজি সমাজৰ যিখিনি কথা আমাৰ ছ'চিয়েল মিডিয়াটো যদি আপুনি এৰাই চলে, আজিৰ যুগত ল'ৰাজন বহুত আগবাঢ়ি যোৱাত মই ভাবোঁ অসুবিধাৰ সৃষ্টি কৰিব বা বহুত ক্ষেত্ৰত তেওঁৰ নলেজটো ঘাটি থাকিব। গতিকে সেইটো মই সকলো গাৰ্জেনকে ক'ব খোজোঁ যে মোবাইল দিব লাগে, কম্পিউটাৰো দিব লাগে, কিন্তু কি কৰিছে ছাত্ৰজনে বা ল'ৰা অভিভাৱক হৈছে সেই কথাটো অলপ নজৰ দিব লাগে, চাব লাগে। প্লাছ ছাত্ৰ ছাত্ৰীক আমি নিজৰ ল'ৰা ছোৱালীক মোৰ ল'ৰাজন ভাল বুলি নেগলেক্ট কৰিব নালাগে। কাৰণ মানে আমাৰ কেতিয়াবা কি হৈ যায়, এক্সিডেণ্ট হোৱাটো ডাঙৰ কথা, হৈ যাব পাৰে, কেতিয়াবা মিছলিড হ'ব পাৰে। গতিকে সেই কথাটো যাতে ভালকৈ নজৰ ৰাখে। আৰু ক্লাছ 12লৈকে মই ভাবোঁ যে গাৰ্জেনৰ তত্বাৱধানত থকাটো ভাল। মই গুৰুকুলত ল'ৰাক যেতিয়া ইয়াতে ক্লাছ 10ৰ টপাৰ আছিলে, ভাল ৰিজাল্ট কৰিলে, 94 চামথিং আছিলে পাৰ্চেণ্টেজ, তাৰপিছতে মই ল'ৰাজনক ক'ত এডমিশ্যন দিম এইটোক লৈ মোৰ দৰে বহুত গাৰ্জেনৰে হয় অৱস্থাটো। মই গুৱাহাটী গৈছোঁ, বহুখিনি জেগাত গৈছোঁ, গৈ মই দেখিলোঁ পৰিৱেশটো। তাৰপিছত ইতিমধ্যে মোৰ ইয়াৰ চেয়াৰমেন ছাৰ ডক্টৰ দুৰ্লভ চৰকাৰে কৈছিলে যে আপুনি যদি ইঞ্জিনিয়াৰিং লাইনত ল'ৰাটোক পঢ়ায় তেতিয়া মোৰ তাত দিব, মই যত্ন কৰিম, কিন্তু যদি মেডিকেল লাইন হয় তেতিয়াহ'লে মোৰ তাত নিদিব, মই সেইটো মোৰ কাৰণে অপাৰগতাৰ কথা আহিব। কিন্তু মই ঘূৰি দেখিলোঁ আৰু মোৰ ল'ৰা যিখিনি মই তাৰ পাৰ্চনেলিটি দেখি আছোঁ মোৰ ঘৰত, মই যিহেতু 24 ঘণ্টা থাকিব নোৱাৰিলোঁ, যিখিনি সময়ত মোৰ চাকৰিটো যিহেতু মোৰ লোকেলি চিপাঝাৰতে মোৰ ঘৰৰ চাকৰিও, মোৰ চিপাঝাৰ কলেজ, গতিকে মই অকণমান সুবিধা পাওঁ। মাকেও চাকৰি কৰে, তেওঁ ওৰাং কলেজত কৰে, তেওঁ টাইম দিবই নোৱাৰে, মই অকণমান যত্ন কৰোঁ। আৰু দেখিলোঁ যে বাহিৰত দিয়াতকৈ কোনো অনুষ্ঠানেই বেয়া নহয়। গতিকে মই চৰকাৰৰ ওচৰলৈ আকৌ আহিলোঁ যে এটা কথা, আপুনি মোক যিহেতু এইটো কথা কৈছে যে মেডিকেল ল'ৰা কি হ'ব মই সেইটো নাজানো, আপুনি বৰ্ডিংটো মোক হেৰি কৰি দিয়ক, ৰিজাল্ট এটা বনাই দিয়কচোন। কাৰণ আমাৰ সময়ত যেতিয়া আছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো হোৱাৰ পিছতহে আমি ডাক্তৰ হ'ম, ভেটেনাৰীত যাম, ইঞ্জিনিয়াৰ সেইটো তেতিয়াহে আছে। কিন্তু আজিকালি এনেকুৱা এটা কথা আহি গ'ল, বিভিন্ন কোচিং চেণ্টাৰবিলাকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে যে 8 মানৰ পৰাই যেন মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ কোনো প্ৰয়োজনীয়তা নাই, পোনে ডাক্তৰ, পোনে ইঞ্জিনিয়াৰ, এই কথাটো কিন্তু 8 মানৰ পৰাই মাথাত ভৰাই দিয়ে, যাৰ কাৰণে বহুত গাৰ্জেন বা ষ্টুডেণ্টবিলাকে অলপ হাবুতাবু খায়। মই কিন্তু সেইটো অস্থিৰ হোৱা নাছিলোঁ। গতিকে মই সেইটো ঠিক আছে, মোৰ ফৰ্মুলাইজত 12টো বাৰু তেখেতৰ অনুষ্ঠানতে, যিহেতু মেট্ৰিকটো ৰিজাল্ট ভাল কৰিলা আৰু ডিষ্ট্ৰিক্ট টপাৰ আছিলে ৰিজাল্টতো CBSEৰ, তাৰপিছতে ইয়াতেও দিলোঁ। এওঁলোক দুজন ছাত্ৰ ছাত্ৰীৰ সময়ত অংকিতা মণ্ডল আৰু মোৰ ল'ৰা তেজস্পতিম, সিহঁতে অলপ জেদাজেদিকৈ হয়তো পঢ়িছিলে, দুয়ে 1 নম্বৰ ইফাল সিফালকৈ দুয়োজনে ভাল ৰিজাল্ট কৰিলে। আৰু গতিকে মই ভাবোঁ যে অনুষ্ঠান বেয়া নহয়, আৰু কোনো কোচিঙত গৈ মোৰ ল'ৰাই হাবুতাবু শুনা, ময়ো নিজে হাবুতাবু, মই এটা স্থিৰভাৱে থাকিলোঁ। আৰু মই যি ফৰ্মুলাত পঢ়া শুনা কৰিছোঁ, আমি দুখীয়া ঘৰতেই পঢ়া শুনা হাল খেতিও কৰিছিলোঁ, আজিকালি ল'ৰা ছোৱালীটো কথা নাজানে বাৰু। গতিকে মই ল'ৰাক মোবাইলো দিছোঁ, কম্পিউটাৰো দিছোঁ, কিন্তু নিজৰ তত্বাৱধানটোত মই কোনো কাৰণে হেমাহি কৰা নাছিলোঁ। আৰু এই ক্ষেত্ৰত মই ডক্টৰ দুৰ্লভ চৰকাৰ, চেয়াৰমেন ছাৰ, প্ৰিন্সিপাল মেম সংগীতা অধিকাৰী, এওঁলোকক সদায় মই শ্ৰদ্ধা জনাই আহিছোঁ। কাৰণ ডে টু ডে আমাক ইনফৰ্মেশ্যনবিলাক দি আছে যে ল'ৰাটোক এইখিনি অকণমান চাব, এইখিনি এনেকুৱা, সি অকণমান এনেকুৱা, বা মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতো দি থাকে এডভাইচখিনি। গতিকে সেইটোৰ কাৰণে আমিও যিমানখিনি পাৰোঁ কম সময়ৰ ভিতৰতে সেইখিনি আমি তত্বাৱধান ল'বৰ কাৰণে যত্ন কৰিছিলোঁ, আৰু যাৰ বাবে আজি আমি এটা এনেকুৱা সাফল্যত উপনীত হৈছোঁ। নাজানো আগৰ ফালে কিয়, কিন্তু মই ল'ৰাক কৈ আছোঁ ডাক্তৰ, ইতিমধ্যে চেয়াৰমেন ছাৰৰ মুখত শুনিলোঁ যে মেডিচিন প্ৰেছক্ৰিপশ্যন লিখা আৰু টকা ঘটা ডক্তৰ এজন হ'ব নালাগে, সমাজসেৱক হিচাপে ডক্তৰ হোৱা মানুহ। কাৰণ আমাৰ দৃষ্টিত, মোৰ দৃষ্টিত আজি ল'ৰা ডাক্তৰৰ ফালে যাব, কিন্তু মোৰ ল'ৰা বুলি মই ক'ব নোখোজোঁ, সমাজৰ কাৰণে যে ডাক্তৰক আমি ভগৱান বুলি ভাবোঁ, যে ভগৱানৰ পিছৰ ব্যক্তিজনেই হয় ডাক্তৰজন। গতিকে তেওঁৰ দায়িত্ব থাকিব, গতিকে সেইটো মই চাব দিছোঁ। ইঞ্জিনিয়াৰ হিচাপে হ'ব লাগিলেও অংকিতা মণ্ডলক মই সেই কথাটো ক'ব খোজোঁ যে ভাল ইঞ্জিনিয়াৰ হ'ব লাগে। আমি যাতে
দুৰ্যোগত নপৰোঁ। ইঞ্জিনিয়াৰজনে যাতে আমাক ভাল পৰামৰ্শ দিব পাৰে। আৰু যিজন আমাৰ অংগৰাগ বৰুৱা মোৰ চিপাঝাৰৰে অৰিজিনেলি ল'ৰা, গতিকে তেওঁ এজন ভাল ৰিচাৰ্চাৰ হওক, এডুকেশ্যনিষ্ট হওক, সেইটো আমি আশা কৰোঁ। মোৰ ল'ৰাই কিন্তু চাৰোটা দিশতেই আছিলে। চাইণ্টিষ্ট হিচাপেও এণ্ট্ৰেঞ্চ দিছিলে, আইজাৰো এণ্ট্ৰেঞ্চ দিছে, CUT দিছে, JEE দিছে আৰু NEETও দিছিলে। আটাইকেইটাই সি সাফল্য অৰ্জন কৰিছে। কিন্তু ছ'চিয়েলি বা আমাৰ সামাজিকভাৱে চিপাঝাৰৰ মানুহে বা মোৰ বন্ধুবৰ্গ পৰিয়াল সকলোৱে NEETটোকে অলপ প্ৰাধান্য দিব দিলে, আৰু ময়ো ৰাইজৰ লগত সম্পৰ্ক ৰাখি সেইটোকে অলপ প্ৰাধান্য দিম বুলি ভাবিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।